ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নামনি অসমৰ বাণিজ্য প্ৰধান চহৰ বৰপেটা ৰোডৰ গোৱাগাছা আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থা কাৰ্যালয়ৰ প্ৰাংগণত সদৌ বৰপেটা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা কোচ ৰাজবংশী মহিলা সমিতি চিলাৰায় খানাৰ উদ্যোগত আৰু বাঁহবাৰী গোৱাগাছা আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আজি বিশ্ব মহাবীৰ চিলাৰায়ৰ 515 সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয়। জন্ম জয়ন্তী অনুষ্ঠানত বৰপেটা জিলা আক্ৰাসুৰ সভাপতি অজয় বৰ্মনৰ সভাপতিত্বত এখন সাধাৰণ সভা অনুষ্ঠিত হয়। সভাৰ পূৰ্বে পুৱা কোচ ৰাজবংশী জাতীয় পতাকা উত্তোলন কৰে বৰপেটাৰ ৰোড বিশিষ্ট সমাজসেৱক ধৰণী দাস। আক্ৰাসুৰ পতাকা উত্তোলন কৰে অজয় বৰ্মনে। বৰপেটা জিলা সভাৰ আক্ৰাসুৰ চিলাৰায় সেনাৰ পতাকা উত্তোলন সেনাধ্যক্ষ হৰে কৃষ্ণ বৰ্মনৰ। শ্বহীদ বিদিত বন্তি প্ৰজ্বলন কৰে শিক্ষক হৰে কৃষ্ণ বৰ্মনে। বিশ্ব মহাবীৰ চিলাৰায়ৰ 515 সংখ্যক জন্ম জয়ন্তী উদযাপন এই অনুষ্ঠানত বৰপেটা জিলাৰ প্ৰায় 2 শতাধিক লোক উপস্থিত থাকে। বিশ্ব মহাবীৰ চিলাৰায়ৰ 515তম জন্ম জয়ন্তী উৎসৱ আজি অকল অসমৰ নহয় সমগ্ৰ ভাৰতবৰ্ষ বুলি ক'ব লাগিব। কোচবিহাৰৰ আদি কৰি আজি সেই সমান্তৰালভাৱে আজি আমি বৰপেটা জিলা কোচ ছাত্ৰ সন্থা কোচমাজী মহিলা সমিতি চিলাই সেনা আৰু এই অঞ্চলৰ ৰাইজৰ সহযোগত আপোনাৰ গোৱাগাছা বাঁহবাৰী আঞ্চলিক আক্ৰাসুৰ কাৰ্যালয়ত আজি আমি অনুষ্ঠিতভাৱে বিশ্ব মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী উৎসৱ আজি পালন কৰিলোঁ। আৰু তাৰ লগত সংগতি ৰাখি আমি এটা বাৰ্তা দিব বিচাৰিছোঁ। বিশ্ব মহাবীৰ চিলাৰায় তেওঁ এজন মহান বীৰ মহান যোদ্ধা আছিল। অকল বীৰে নহয়, তেওঁ এজন সাহিত্যিক চিকিৎসক, বহুত গুণ তেওঁৰ এইখিনি আছিল আৰু যাৰ কাৰণে তেওঁক বিশ্ব মহাবীৰ চিলাৰায় হিচাপে মানে নামাকৰণ পাইছিল। চিলাৰায়ৰ যিখিনি আদৰ্শ সেইখিনি আদৰ্শ আমি অনুসৰণ কৰি আজি আমি বিভিন্ন দিশত আগবাঢ়ি আছোঁ। আজি আমাৰ বিশেষকৈ কোচমাজীসকলৰ যি সমস্যা পৃথক কৰ্মতব্য ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণ, আজিৰ এই পবিত্ৰ দিনখনৰ পৰাই আমি অসম চৰকাৰক এটা বাৰ্তা দিব বিচাৰিছোঁ যে কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া দাবী পৃথক কৰ্মতব্য ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণ, এই দাবীখিনি অতি শীঘ্ৰে সমস্যাখিনি সমাধান কৰক, অন্যথা কিন্তু এইবাৰ কিন্তু কোচ ৰাজবংশী ৰাইজ জাগিছে। অকল সংগঠন নহয়, বৃহত্তৰ অসমৰ যি 70 লাখ কোচৰাজবংশী জনগোষ্ঠী, এই কোচৰাজবংশী জনগোষ্ঠী কিন্তু জাগিছে। এইবাৰ 26 চন আগে যদি আমাৰ সমস্যাখিনি যদি সমাধান কৰা নহয়, আমি কিন্তু বৃহত্তৰ পৰা বৃহৎ কঠোৰৰ পৰা কঠোৰতম আন্দোলন ৰেল অৱৰোধ বিভিন্ন কাৰ্যসূচীৰ দৰে কাৰ্যসূচী ল'বলৈ কিন্তু আমি বাধ্য হ'ম। গতিকে আমি অনুৰোধ জনাইছোঁ যে কোচৰাজবংশীসকলক লৈ চৰকাৰখনে বাৰে বাৰে প্ৰতাৰণা নকৰি কেৱল মাত্ৰ মিছা প্ৰতিশ্ৰুতি বাৰে মিছা প্ৰতিশ্ৰুতি সেইটো কিন্তু এইবাৰ নচলিব। সিদিনাখন আমাৰ আক্ৰাসুৰ কেন্দ্ৰীয় নেতৃত্ববৰ্গই আপোনালোকে গম পায় 12 ঘণ্টা অসম বন্ধ আহ্বান কৰিছিল। অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী সন্মানীয় পীযুষ হাজৰিকাৰ আলোচনাৰ জৰিয়তে আমাৰ বন্ধৰ কাৰ্যসূচীখিনি উঠাই লোৱাৰ কাৰণে অনুৰোধ কৰিছিল আৰু সেই মৰ্মে আলোচনাৰ মাধ্যমত আমাৰ বন্ধ স্থগিত ৰখা হৈছে। কিন্তু আমি দেখিবলৈ পাইছোঁ কেৱল মাত্ৰ বাৰে বাৰে আলোচনাৰ নামত আলোচনা আৰু কিমানবাৰ আলোচনাৰ নামত আলোচনা হৈ থাকিব। গতিকে ইমান ভিকুবানা নহয়, ইমান আলোচনা নহয়, আপোনালোকে কাম কৰক, এইখিনি আমি আশা ৰাখি আমাৰ এই আজি পবিত্ৰ এই দিনখনৰ পৰা আমি চৰকাৰলৈ এখন বাৰ্তা প্ৰেৰণ কৰিছোঁ। ধন্যবাদ। অসমাদিত্য, বৰপেটা।